তো বেগ ৰেডি হৈ গ'ল আমাৰ যাবলৈ ৰেডি ব্ৰেড অমলেট চাহ কফি তো খাই লওঁ খাই ওলাই আছোঁ তো এতিয়া ইয়াৰ পৰা ওলাওঁ হোটেল চেক আউট কৰিলোঁ আমি টেক্সি আহি পালে তো এইখনত আছিলোঁ আমি তো ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিম গুড মৰ্ণিং এভৰিৱান তো আপোনালোকে গমেই পায় আমি আছোঁ নীল আইলেণ্ডত আজি আমাৰ 5 দিন হ'ল আন্দামান নিকোবৰত থকা তো এতিয়া যাম আমি পৰ্ট ব্লেয়াৰ আমাৰ ফেৰী আছে 11টা বজাত এতিয়া বাজিল 10:20 তো আমি ফেৰী জেটিলৈ গৈ আছোঁ জেটিলৈ গৈ আমাৰ পৰ্ট ব্লেয়াৰলৈকে পাওঁতে আমাৰ 12:15 মান হ'ব আমি আহি পালোঁ জেটি আৰু এই দাদাই আমাক আনিছে বঢ়িয়া গাইড কৰে ইয়াতে আপোনালোকে চাব পাৰিব তো ভাই আপোনাৰ নাম কি আছে নীলাম্বৰ তো আপোনালোকে যদি আহে দাদা কণ্টেক্ট কৰিব মই দাদাৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম তো আমি গৈ আছোঁ এতিয়া জেটকি পালোঁ দেৰি হৈ গ'ল মানে আমাৰ 11টা বজাত আছিল কিন্তু 10:30 বজাত ফেৰী টাইমিং দিছে আৰু কোনো ধৰণৰ মোৰ তাত মেছেজ অহা নাছিল তো আমাৰ কাৰণে ৰখি আছিল বৰ্ডিং পাছৰ কাৰণে তো সেয়া আহি পালোঁ সেয়া একেই আকৌ কেঞ্চেল আকৌ নটিকাত আমি এতিয়া লাইন ধৰি আছে মানুহে বহিবৰ কাৰণে বহি ল'লোঁ আমি যাওঁ এতিয়া এইবিলাক চপাই দিছে চিৰিবিলাক লৈ আহিছে ইয়াতে তো আজি ফাৰ্ষ্টতে বহিছোঁ মানে আমি পৰ্ট ব্লেয়াৰ পালোঁহি মাত্ৰ আৰু পৰ্ট ব্লেয়াৰৰ ভিতৰত জানে আপোনালোকে এই জেটিৰ ভিতৰত ভিডিঅ' কৰিব নোৱাৰি গতিকে গাড়ীত বহি ল'লোঁ আৰু এতিয়া আমি হোটেললৈকে গৈ আছোঁ আমাৰ হোটেলখন আছে ভাই কাহা পৰতা এই হোটেল হেডো 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 বুলি এটা জেগা আছে ইয়াৰ পৰা কিমান টাইম লাগতে 5-10 মিনিট লাগিব ইয়াৰ পৰা হেডো পোৱালৈকে তো হোটেল পাই লগ পাই আছোঁ তো আমি হোটেল পালোঁ এইমাত্ৰ কিন্তু এটা আচৰিত আৰু কাণ্ড এটা কৰিলে ইয়াত মানে চব জেগাতে থাকে কিছুমান মানুহবোৰ অভদ্ৰ থাকে কি হ'ল যে আমি জেটি হ'ল এইটো জেটি এপিনৰ পৰা ফেৰি আহি তাত ৰখে তাৰ পৰা মানুহবিলাকে গাড়ী লৈ নিজৰ নিজৰ হোটেলবিলাকত যায় তো আমিও ঠিক তেনেদৰে যে ফেৰীৰ পৰা নামি জেটিৰ বাহিৰত আহিলোঁ টেক্সিবিলাকে মাতিলে আমি হোটেলখনৰ নাম ক'লোঁ আৰু 300 কৈ থাকোঁতে মই এজনক 200 টকা দিম বুলি কৈ গাড়ীত বহিলোঁ গাড়ীত বহি আমি আহি আছোঁ অলপমান আহি কিনে জাষ্ট 50 মিটাৰমান আহি কিনে তেখেতে কৈ আছে যে কালি কি প্লেন অমুক তমুক ক'ৰবাত যাবনে আমি ক'লোঁ যে তাকে প্লেন ভাবি আছোঁ কি কৰা যায় কাৰণ মই ভাবিছিলোঁ যে আজি বিশেষ একো প্লেন নকৰোঁ আজি বৌচ আইলেণ্ড বা কেনেকুৱা লাইট শ্ব' কিবা এটা চাম আৰু কালি কিবা এটা বেলেগ কৰি আমি ঘৰত উভতি যাম কাৰণ পৰহি আমাৰ ফ্লাইট আছে তো অলপমান দূৰ আহি কিনে তেখেতে আমাক ছাজেষ্ট কৰিলে যে আজি বৌচ আইলেণ্ড চাই লওক আৰু কাইলৈ বাৰাদাং যাম আৰু মই লৈ যাম আপোনালোকক ৰাতিপুৱা 4টা বজাত যাব লাগে তেখেতে গাড়ীখন ৰখাই কিনে মানে এইখিনি কথা কৈ আছে তো আমি ভাবিলোঁ ঠিক আছে গাড়ী চলাই হয়তো কথা নাপাতিব পাৰে কথাটো কোৱাৰ পিছত আমি ওলাই যাম কথাটো কোৱাইছে তেখেতে আমাক কৈছে ইয়াত নামি দিয়ক আপোনালোকৰ হোটেল পালোঁ মানে কি ক'ব মানে খং উঠিছে মোৰ মই ক'লোঁ যে আপুনি ইমান যদি ওচৰত আছিল হোটেলখন তো আমাক নক'লে কিয় যে আমি এইখিনি খোজকাঢ়ি আহিব পাৰে হাৰ্ডলি ইয়াত 50 মিটাৰমান দূৰ হ'ব হোটেলখন তেখেতে ক'ব পাৰিলে হয় মানৱীয়তা খাতিৰত ক'ব পাৰিলে হয় যে আপোনালোকে 40 মিটাৰমান দূৰতে হোটেলখন আছে তাত যাব পাৰে খোজকাঢ়ি যাব পাৰে তো তেখেতে নকৈ কিনে আমাক গাড়ীত বহাই দিছে লৈ কিনে 200 টকা চাৰ্জ কৰিছে তো ময়ো কিবা কিবি ক'লোঁ যে আমাৰ একচুৱেলি অসমত এনেকুৱা নহয় তো সেইকাৰণে মই তেখেতক ভাড়াটো দি হোটেলত আহিলোঁ তো এতিয়া হোটেলত ফ্ৰেছ হৈ কিনে চাওঁ কি প্লেন বিশেষ একো নাই আপোনালোকক মই জনাই আছোঁ কি কৰিম কাৰণ মোৰ তাত অকল কালিহে দিনটোৰ সময় আছে আৰু চাব আছে বাৰাটাং বৌচ আইলেণ্ড লাইট শ্ব' টিকেট অলৰেডি বুক কৰিছোঁ আজিৰ কাৰণে তো আজি চাবই লাগিব লাইট শ্ব' বাকী চেলুলাৰ জেল চাব আছে তো ভাবিছোঁ এতিয়া বৌচ আইলেণ্ড যাম হয়তো বা চেলুলাৰ জেল যাম তো কি হয় আপোনালোকে গম পাই থাকিব তো বাকী যি নহওক এইটো আমাৰ ৰুম 202 ৰুম তো আৰু এই ৰুমৰ বেলকনিৰ পৰা এয়া ভিউ
এইটো বছ আইলেণ্ড। আমি গৈ আছোঁ এতিয়া বছ আইলেণ্ড। মানে আগতে আছিল ৰ'জ আইলেণ্ড, এতিয়া বছ আইলেণ্ড হৈছে নেতাজী সুভাষ চন্দ্ৰ বছ তেখেতৰ নামতে। তো আজি আমি স্কুটি নলওঁ, স্কুটি ল'লে 600 টকা দিব লাগে আৰু 100 টকা তেল, 700 টকামান যায়। তো আমাৰ বিশেষ আজিতো ফুৰিব লগা একো নাই, বছ আইলেণ্ড চাব আছে আৰু বেক টু হোটেল, বেলেগ একো নাই। আৰু কালি যাম আমি বাৰাটাং, তো তাৰ কাৰণেতো গাড়ী লাগিবই, গতিকে স্কুটি আৰু ৰেণ্ট নলওঁ। তো এখন অটো পালে আমি বছ আইলেণ্ড যাওঁ, ফেৰী ঘাটলৈকে যাওঁ, ফেৰী লওঁ। অটো পালোঁ, অটোত গৈ আছোঁ এতিয়া তালৈকে। কিমান দূৰ ভাইয়া? 6-7 মিনিটমান লাগিব, গৈ লওঁ। এইখনে পৰ্ট ব্লেয়াৰ মাৰ্কেট এৰিয়া, ইয়াত আপোনালোকে মানে চব পাই যাব। আফ্ৰাদিন বাজাৰ এইখনতে গোটেইখিনি পাই যাব। মেইন মাৰ্কেট এইখনেই ইয়াতে। তো ইয়াৰ পৰা টিকেট পাই যাব আপোনালোকে, ইয়াত গোটেই কাউণ্টাৰটো ইয়াতো। তো 470 লয় ৰ'জ আইলেণ্ড গ'লে, 470 আপ এণ্ড ডাউন। ইয়াতে লৈ আছে, কাটি দিওঁ। इसका लास्ट टाइमिंग कितना होगा भैया? लास्ट टाइमिंग 2 बजे और आने का? वहाँ 1.5 घंटे का समय। ইয়াত নাম এণ্ট্ৰি কৰিব লাগে আৰু নাম এণ্ট্ৰি কৰাৰ পিছত অলপ ৰখাৰ পিছত আপোনালোকক নাম্বাৰো এটা দিব। নাম এণ্ট্ৰি কৰোঁতে নাম্বাৰটো দিব লাগিব। তো নাম্বাৰটোত কল আহিব আপোনালোকৰ, তো অলপ সময় পাৰ্কৰ ভিতৰত বহিব লাগিব। তো বলক আমি বছ আইলেণ্ড চাওঁ। এনেকুৱা ফেৰীত লৈ যাব চবকে, 10জনকৈ। আহি পাই গ'লোঁ এতিয়া বৰ্তমান নেতাজী সুভাষ চন্দ্ৰ বস দ্বীপ। তাত লিখাই আছে দেখিছে টিঙৰ ওপৰত। আমি 245ৰ ভিতৰত ৰিটাৰ্ণ আহি পাব লাগিব, মানে 245 লাষ্ট। আৰু এতিয়া হৈছে 1:30, মানে 1 ঘণ্টা 15-10 মিনিটৰ সময় দিয়ে গোটেই দ্বীপটো ঘূৰিবৰ কাৰণে। এইটো চাওক জাপানিজ বাংকাৰ। এইপিনেৰে বম চুম পেলাই দিছিল চাগে, বাংকাৰ টাইপ কিবা এটা। ইয়াত আপোনালোকে এনেকৈ অপেনলি ঘূৰি থকা হৰিণাও পাব ইয়াতে, আৰু বহুত আছে দেখাই আছোঁ। খোৱা বস্তু দিব পাৰিব। গাড়ীখন চাওক। আচ্ছা, ইসে बैठ के घूम सकते हैं। এইখন মানে আপোনালোকে ইয়াত যদি ৰ'জ আইলেণ্ডটো ঘূৰে, তো এইখনত বহি কিনে আপোনালোকে ঘূৰিব পাৰিব। আৰু इसका कितना लेते प्राइस? 1500 ল'ব গোটেই ৰ'জ আইলেণ্ডটো ঘূৰাব এইখন গাড়ীত, পাৰ্চনেল। আপোনালোকক এতিয়া দেখাই আছোঁ দ্বীপটোত কি পায় কি নাপায়। মই দেখি আছোঁ এই দূৰত এসোপা হৰিণা আছে, তো অলপ পিছত আপোনালোকক দেখাই আছোঁ। প্ৰথমতে আমি অলপ দূৰৰ পিনে ফুৰি আহোঁ। ঢেৰ হৰিণ আছে ইয়াত। এইখন মেপ এনেকৈ ষ্টাৰ্টিং। আৰু ইয়াত যিমান পুৰণা বস্তু দেখিব গোটেইবিলাক ইংৰাজে বনোৱা। আপোনালোকক মই দেখাই আছোঁ বাৰু। এইবিলাক দেখিছে, এইবিলাক চব ইংৰাজে বনোৱা। এইটো চাওক, এইটো পাৱাৰ হাউচ আছিল ইংৰাজৰ দিনত। এইটো মানে ৱালত শিপা গুজি গৈছে এতিয়া, কিমান পুৰণা মানে এইবিলাক কোনো ৰেনোভেশ্যন কৰা নাই এতিয়া বৰ্তমান। এইবিলাক পুৰণা, কিমান পুৰণা হ'ব মই চনটো বাৰু চাই কিনে জনাই দিম আপোনালোকক। এইবিলাক দেখিছেনে কিমান পুৰণা, মানে দেখি ভয়ানক। ৰাতিটো তাত আহিবও নোৱাৰিব কোনো। এইবিলাক চব পুৰণা জামানা দেখিছেনে, পূৰা শিপাই গুজি গৈছে ইয়াত। ভিতৰত যাবৰ কাৰণে চেষ্টা কৰি চাওঁ বাৰু, কিন্তু কিবা টাইপ হৈ গৈছে পূৰা। গছ গজি গৈছে ৱালৰ ওপৰত, ভাবক। তো এইটোৱে চুইমিং পুল ইংৰাজসকলৰ আছিলে। কিবা শ্ব' হৈ চাগে ইয়াত, শ্ব' কিবা পাতে আৰু ইয়াতে গোটেই দেখাই লাইট শ্ব' টাইপ কিবা পাতিব চাগে। ৰেচিডেঞ্চিয়েল অফ এডিশ্যন ছাপ্লাই অফিচাৰ, কিবা এডিশ্যন ছাপ্লাই অফিচাৰ দেখিছেনে। জাগাটো কিবা অলপ ভয়ো লাগে, মানে কেনেকুৱা আছিল। নাৰিকল গছ কিন্তু আছে, বাপৰে বহুত নাৰিকল গছ। এইটো ক্লাব হাউচ চাওক।
অৱস্থা চাওক এতিয়া এইটো ব্ৰিটিছ যুগৰে ক্লাব হাউচ মোৰ নিশ্চয় ফেফাই আছোঁ কাৰণ পাহাৰত উঠিব লাগে দেখিছেনে বহুত পাহাৰ উঠিব লাগে একচুৱেলি কিয় ইয়াত আছে চাৰ্জিং ৰিক্সা আছে 150কে লয় পাৰ পাৰ্চন আৰু মই দেখাইছোঁ অলপ আগতে গাড়ীখন 1500 টকা লয় পাৰ্চনেল হয় আপোনালোকে 4জন মানুহলৈকে যাব পাৰে এখন আৰামত বা এজন গ'লেও যাব পাৰে 1500 টকা তেনেকৈ যাব পাৰে কিন্তু তেওঁলোকে কি হয় ডাইৰেক্ট ওপৰত ৰখায় আৰু ডাইৰেক্ট লৈ আহে তো মাজত ধৰক এনেকুৱা যিবিলাক চাব লগা বস্তু তাত নৰখায় আৰু যিসকলে ভিডিঅ' বনাম বুলি আহে তেওঁলোকে খোজকাঢ়ি যাওক ভিডিঅ' বনাই যাব পাৰিব যিসকলে এনে চাব আহে মোৰ মতে গাড়ী এখন লৈ আহে এইখন গাড়ীখন 1500 টকা এনেকুৱা গাড়ীত লৈ যাব আপোনালোকক 150 টকা পাৰ পাৰ্চন মোৰ ফেফাই থকাটো ইগন'ৰ কৰিব বহুত উঠিছোঁ পঢ়ি ল'ব আপোনালোকে আপোনাক দেখাই যাম চাওক হয়তো মোৰ ইয়াত কিবা কওঁতে ভুল হ'ব পাৰে কাৰণ ময়ো মানে পঢ়ি চাই ইয়াত যি লিখা যায় পঢ়ি চাই পটককৈ আপোনালোকক কৈ দিওঁ তো কিবা যদি ভুল হয় ক্ষমা কৰিব বাকী মই যেনেকৈ পাৰোঁ আপোনাক দেখাব চেষ্টা কৰি আছোঁ ময়ো প্ৰথমবাৰ চাই আছোঁ কিবা যদি ইনফৰ্মেশ্যন দিব লগা থাকে মই নিশ্চয় দি আছোঁ আপোনালোকক এইটো চলজাৰসকলে থকা বেৰেক এয়া চব বস্তু ইয়াত ইংৰাজসকলে বনাই থৈ যোৱা তেওঁলোকৰ দিনৰে এইটো হ'ল জাপানিজ বাংকাৰ চাওক আৰু এইবিলাক যিমান গছ আছে নহয় গছবিলাক তলৰ পৰা হৈ কিনে ওপৰত যোৱা নাই গছবিলাক ৱালৰ ওপৰত হৈছে ওপৰত হৈ শিপাবিলাক তলত নামি আহিছে দেখিছে এনেকুৱা নহয় যে ইয়াত তলত গছ গৈছে আৰু শিপাবিলাক চাইডেদি নহয় চব ৱালৰ ওপৰত 200 বছৰ পুৰণা বস্তু এটা এই চব কিমান ডাঙৰ বস্তু গছডাল তাতে আহিছে এইটো লাইট হাউচ হয় আমাৰ যে পুৰণা 20 টকাৰ পিছফালে ফটো এখন আছিল এই লাইট হাউচটো আছে চাব মই দেখাই দি আছোঁ আপোনালোকক এইটো আমাৰ পুৰণা 20 টকা এইটো লাইট হাউচ আপোনালোকে এইটো দেখিছেনে এইটো লাইট হাউচ আৰু এইটো লাইট হাউচ হ'ল এইটো এই ফটোটো বেলেগ জেগাৰ পৰা মাৰিছে কিন্তু কোৱা গৈছে যে এই আইলেণ্ডটোৰ পৰাই মাৰা মানে এই আইলেণ্ডটোৰে ফটো হয় এই পুৰণা 20 টকাটো চাৰ্চ হয় ইংৰাজসকলৰ আগতে এইটো আছিলে স্কুলীয়া বাচ্চাবিলাক আহিছে মানে ট্ৰিপত লৈ যায় চাগে আমাক যেনেকৈ লৈ যায় কিমানকেইটা আছে ইয়াতে ময়ূৰ আৰু আছে ৰ'ব দেখাই আছোঁ মানুহ গ'লে পলাই যায় মানে বেছি দৌৰা দৌৰি কৰিব নালাগে সেইকাৰণে আৰামছে চাওক আমাৰ আপোনালোকে দেখিলে আমি কেনেকৈ হৰিণৰ লগত ফটো চটো উঠিলোঁ এতিয়া আমি গৈ থাকোঁ আমাৰ ফেৰী আহি ৰেডি হৈ গৈছে তো এয়াই ভিউ আমাৰ হোটেল ৰুমৰ পৰা লগতে আমি কি চাইছোঁ জানে চাওক
অলপ আগতে ৰুম আহি পালোঁ, ৰুম আহি অলপ ৰেষ্ট লৈছোঁ, কাৰণ যি গৰম ইয়াত। আমি বছ আইলেণ্ড গৈছিলোঁ আৰু ইতিমধ্যে আপোনালোকে চালে বছ আইলেণ্ডৰ ভিডিঅ'সমূহ। অলপ পিছত যাম আমি চেলুলাৰ জেলৰ নাইট শ্ব' চাবৰ কাৰণে। টিকেট অলৰেডি কটা হৈছে, অলপ পিছত লাইট শ্ব' দেখাইছোঁ আপোনালোকক। নাজানো তাতে ভিডিঅ' কৰিব দিয়ে নে নিদিয়ে, বাকী কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় মই জনাম নিশ্চয় আপোনালোকক। যদি পাৰোঁ ভিডিঅ' কৰি ৰাখিম আৰু আপোনালোকক দেখাম। তো আমি আহিছোঁ এতিয়া চেলুলাৰ জেলৰ লাইট শ্ব' চাবৰ কাৰণে। এয়া জেল, অলপ পিছতে হ'ব। আমাৰ 6:50 শ্ব' আছে, তো গৈ দেখাব পাৰোঁ নে নোৱাৰোঁ আপোনালোকক জনাই আছোঁ বাৰু। সোমোৱাৰ আগতে এনেকুৱা লাইন ধৰিব লাগে, চবকে লাইন পাতিব দিয়ে। তো আমি ফাৰ্ষ্টতে আছিলোঁ, কিন্তু কিবা অলপ খাব যাওঁতে লাষ্টত হৈ গ'লোঁ লাইন। তো ইয়াতে হ'ব, আপোনালোকে মোৰ নেক্সট ভিডিঅ' এটাত দেখিব চেলুলাৰ জেলৰ বিষয়ে। আজি ইভিনিং লাইট শ্ব' চাব আহিলোঁ, তাত দেখাব। যদি পাৰোঁ মই দেখাব চেষ্টা কৰিম, যদি এলাউ কৰে। এয়া ৰাতিৰ আন্দামান চাওক, ধুনীয়া। ইয়াত বেঞ্চি চেঞ্চি পাৰি থৈ দিছে, মানুহ ইভিনিং ৱাক ধুনীয়াকৈ বহি টাইম পাছ কৰিব পাৰে। জাষ্ট হোটেল পালোঁ, তাতে আমাক কালাপানী জেলত কোনো ধৰণৰ ভিডিঅ' বা ফটো ল'ব মানা কৰিছিলে। সেইটো কাৰণে আমি তাত একো নকৰিলোঁ, তো ডাইৰেক্ট ৰুম আহিলোঁ। কাৰণ অহা যোৱাটো কিমান দেখাম আপোনালোকক, মোৰ গোটেইকেইটা ব্লগকে দেখিছেই। পোনপ্ৰথমে মনৰ পৰা সকলো বীৰ শ্বহীদসকলক মোৰ পিনৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আজি লাইট শ্ব'টো চাই মই বুজি পালোঁ কেনেকৈ লাভ কৰিলে আন্দামান। এই আন্দামান নাম কেনেকৈ হ'ল, ইয়াৰে নামবিলাক কি কাৰণে চেঞ্জ হ'ল। আৰু সকলোকে এটাই অনুৰোধ, যদি আপোনালোকে আন্দামান নিকোবৰ ফুৰিব আহিছে, আহাৰ দিনাখনেই পাৰিলে গধূলি আপোনালোকে লাইট শ্ব'টো চাওক। আপোনালোকে আন্দামানক যিমান ভাল পায় ন, তাতকৈ আৰু বেছিকৈ ভাল পোৱা হ'ব লাইট শ্ব'টো চালে। অহাকালি আমি চাম চেলুলাৰ জেল, আৰু আপোনালোকক ক'ম আন্দামানৰ নাম কেনেকৈ হ'ল, আন্দামানৰ দ্বীপৰ বিচেছবিলাকৰ নাম কিয় ভগৱানৰ নামেৰে ৰখা হ'ল। গোটেই কথাখিনি কালি আপোনালোকক জনাই আছোঁ। গতিকে আজিলৈ এইটো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ইয়ালৈকে চাইছে, লাইক এটা দিব নাপাহৰিব। কি ভাল পালে, কি বেয়া পালে কমেণ্টৰ জৰিয়তে জনাব। আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।